কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশন কৰি ৰাখিব পাৰিছো কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে আমি মাটিৰ দালালখিনিকো এনএছএত আমি এৰেষ্ট কৰি লম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশন কৰি ৰাখিব পাৰিছো কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে আমি মাটিৰ দালালখিনিকো এনএছএত আমি এৰেষ্ট কৰি লম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশন কৰি ৰাখিব পাৰিছো কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে আমি মাটিৰ দালালখিনিকো এনএছএত আমি এৰেষ্ট কৰি লম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশন কৰি ৰাখিব পাৰিছো কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে আমি মাটিৰ দালালখিনিকো এনএছএত আমি এৰেষ্ট কৰি লম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশন কৰি ৰাখিব পাৰিছো কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে আমি মাটিৰ দালালখিনিকো এনএছএত আমি এৰেষ্ট কৰি লম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশন কৰি ৰাখিব পাৰিছো কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে আমি মাটিৰ দালালখিনিকো এনএছএত আমি এৰেষ্ট কৰি লম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ